নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ ৰিজাল্ট আচলতে কেতিয়া দিব সকলোৰে মনত প্ৰশ্ন হৈ আছে। এইচএছৰ ৰিজাল্ট শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে কৈছিলে যে এই মাহৰ লাষ্টত অৰ্থাৎ এপ্ৰিল মাহৰ লাষ্টৰ ফালে নাইবা মে' মাহৰ ফাৰ্ষ্ট উইক 5 মে'ৰ ভিতৰত ৰিজাল্ট মুকলি হ'ব বুলি তেওঁ কৈছিলে। আমি যদি গুগলত মাৰি চাওঁ তেতিয়াহ'লে ইয়াতে কেইবাটাও ডেট দেখাইছে। এটা ৱেবছাইটত দেখাইছে 28 এপ্ৰিলত দিব, অৰ্থাৎ কাইলৈ দিব বুলি দেখাইছে দেওবাৰে। কিন্তু দেওবাৰে ৰিজাল্ট দিয়ে নে নিদিয়ে নাজানো, দি দিবও পাৰে, সেইটো মই নকওঁ। চ' ইয়াতে যদি চাওঁ আকৌ এটা নম্বৰ নতুনকৈ দেখিছোঁ, ইয়াতে দেখা পাইছে ৰিজাল্টেড 30 এপ্ৰিল 2024 এক্সপেক্টেড বুলি ইয়াতে দেখাইছে। ইয়াতে কোনো ধৰণৰ ফিক্সকৈ কোৱা নাই, এক্সপেক্ট কৰা হৈছে। আপোনালোকে গম পাইছে যে ৰণোজ পেগুদেৱে ক'লে এপ্ৰিল মাহৰ লাষ্টৰ ফালে বুলি কৈছে, নাইবা মে' মাহৰ ফাৰ্ষ্ট উইকত 5 মে'ৰ ভিতৰত দিব বুলি তেওঁ ঘোষণা কৰিছে। চ' তেওঁৰ ভিডিঅ'টো মোৰ অলৰেডি দি থোৱা আছে, আপোনালোকে এই ভিডিঅ'বিলাক চাই ল'ব আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ইয়াতে যদি চাই তেতিয়াহ'লে মই ভালেমানকেইটা ৱেবছাইটত চাইছিলোঁ, ইয়াতে আচলতে চবতে বেলেগ বেলেগ দেখাইছে। চ' কিছুমানত দিয়া আছে কিছুমান ৱেবছাইটত দিয়া আছে 28 এপ্ৰিল, কিছুমানত দিয়া আছে লাষ্ট উইক অফ এপ্ৰিল বুলি দি থোৱা আছে। চ' আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব।